ৰাইজৰ সৈতে ৰাইজৰ সংবাদ। মই আজি উপস্থিত আছো কলিতা জনগোষ্ঠী সন্মিলনৰ অসমৰ সন্মানীয় ডক্টৰ সোণেশ্বৰ কলিতা ডাঙৰীয়াৰ সৈতে। সোণেশ্বৰ কলিতা ডাঙৰীয়া, আপোনাক আমাৰ সংবাদ মাধ্যমলৈ স্বাগতম জনাইছো। ধন্যবাদ, আপোনালোকলৈ ধন্যবাদ জনাইছো। ৰাইজৰ সংবাদ গোষ্ঠীৰ সংবাদদাতা গোটেই গোষ্ঠীটোকে জনগোষ্ঠী সন্মিলন অসমৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জনাইছো। আগন্তুক ভোগালী বিহুত আমি শুভেচ্ছা জনাইছো আগতীয়াকৈ, আৰু আপোনালোকক লগ পাই খুবেই আমি আনন্দিত। বাকী হয় হয়, আপোনাক আমি দেখিবলৈ পোৱা গৈছে আপুনি সদৰ অসমৰ ইমূৰে সিমূৰে আপুনি ঘূৰি ফুৰা আমাৰ সংবাদ গোষ্ঠীয়ে কিন্তু আপোনাক লক্ষ্য কৰি আছে। যেহেতু কলিতা জনগোষ্ঠীৰ আপুনি এজন সভাপতি, অসমৰ আপুনি সভাপতি, আজি আপুনি উপস্থিত আছে সৰুপথাৰ সমষ্টিত। আমি যদি কওঁ গোলাঘাট জিলাৰ আপুনি যোৱাকালি গোলাঘাটত আপুনি গোলাঘাট সমষ্টি কেইবাটাও আপুনি জেগা ঘূৰি পৰিদৰ্শন কৰিছে, তাৰপিছত আজি আপুনি সৰুপথাৰত আপুনি উপস্থিত আছে। এই ইমান জেগাবিলাক কি কাৰণে আজি আপুনি ঘূৰি ফুৰিছে কলিতাৰ হৈ? চাওক, অসমত কলিতা জনগোষ্ঠীটো হৈছে আটাইতকৈ সৰ্ববৃহৎ জনগোষ্ঠী, কিন্তু কলিতা মানুহৰ ঐক্যবদ্ধতাটো নাই বাবে আমাক কোনো এটা ৰাজনৈতিক দলেই হওক বা চৰকাৰেই হওক কলিতাসকলক যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে গুৰুত্ব দিয়া নাই। আৰু কলিতা জনগোষ্ঠীৰ সন্মিলন অসমৰ জন্ম হৈছিল এইকাৰণে যে অসমত থকা প্ৰতিটো অঞ্চলৰ কলিতা ৰাইজক এখন পতাকাৰ তলত আনি আমাৰ যিবোৰ মৌলিক সমস্যা, এই মৌলিক সমস্যাবোৰ ৰাইজৰ ওচৰলৈ নিয়া আৰু চৰকাৰৰ দৃষ্টিগোচৰ কৰা। আৰু এই ক্ষেত্ৰত আমি কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতিৰ দায়িত্ব লৈয়ে অসমৰ এনেকুৱা এখন ঠাই নাই যিখন ঠাইত কলিতা মানুহ নাই আৰু যিখন ঠাইত আমি যোৱা নাই। যোৱাকালি আমি গোলাঘাট জিলাৰ 3টা সমষ্টি, গোলাঘাট সমষ্টি, খুমটাই সমষ্টি আৰু এই সৰুপথাৰ সমষ্টি, এই 3টা সমষ্টিতে আমাৰ মানুহৰ কলিতা মানুহৰ বুজ ল'লোঁ। আৰু বুজ লৈ আমি গম পালোঁ যে এই সৰুপথাৰ বুলি ক'লে আমাৰ ধাৰণা এটা আহে যে ইয়াত মানে কলিতা মানুহ নাই নেকি, কিন্তু আহি গম পালোঁ যে এই সৰুপথাৰ সমষ্টিটো আমাৰ 20ৰ পৰা 25,000 আমাৰ ভোটাৰ আছে। কিন্তু এই ভোটাৰ থকাৰ পিছতো আমাৰ মানুহখিনিয়ে আজিলৈকে যি ধৰণে মানে ৰাজনৈতিক দলবোৰেই হওক বা বৰ্তমানৰ চৰকাৰখনেই হওক বা ইয়াৰ স্থানীয় যিগৰাকী বিধায়ক আছে, বিধায়কগৰাকীয়ে আমাৰ কলিতা জনগোষ্ঠীৰ যিসকল লোক আছে, নিষ্পেষিত নিপীড়িত লোক আছে, এই লোকখিনিক গুৰুত্ব নিদিয়া বুলি আমাৰ অনুভৱ হৈছে। আৰু বিভিন্ন আমি ৰাইজৰ লগত কথা বতৰা পাতি গম পাইছোঁ যে আমাক যি ধৰণে গুৰুত্ব দিব লাগে সেই ধৰণে গুৰুত্ব দিয়া নাই। কিন্তু আমি এটা বস্তু দেখিবলৈ পোৱা গৈছে, যিহেতু আপুনি সৰুপথাৰ সমষ্টিত আজি উপস্থিত আছে, সৰুপথাৰ সমষ্টিৰ কথাই আমি অলপ বেছিকৈ আপোনালোক কথা পাতিব বিচাৰিম যে সৰুপথাৰ আপুনি যোৱাকালি আমি দেখিবলৈ পোৱা গৈছে আপোনাৰ চুঙাজনত আপুনি জুই ফুৱা এটা পৰ্ব আপুনি তাত কলিতা জনজাতিয়ে পাতিছে। সেই পৰ্বত আপুনি উপস্থিত আছিল। তাত একাংশ মানুহে আপোনাক অভিযোগ কৰা আমি দেখা পোৱা গৈছিল, যিটো মানে তেওঁলোকে মাটিৰ পতাক লৈ যদি বনাঞ্চলত বাস কৰে, বনাঞ্চলত মাটিৰ পতাৰ কাৰণে কিন্তু তেওঁলোকৰ এটা সময়ত কিন্তু অসুবিধাৰ সন্মুখীন হোৱা যেন আপোনাক অনুভৱৰ কথা কৈছে। সেই সন্দৰ্ভত কি ক'ব আপুনি? মাটিৰ পতা নাই তেওঁলোকৰ বনাঞ্চলত? নিশ্চয়কৈ যে অসমত থকা আটাইতকৈ পুৰণা ভূমিপুত্ৰ হিচাপে কলিতাসকল, আৰু আজি ইয়াত আহি গম পালোঁ যে ইয়াৰ মানুহৰো মাটিৰ পট্টা ইয়াত দিয়া নাই। কেইবা শ বছৰ মানুহ ইয়াতে বাস কৰি আছে, এই বাস কৰি থকা মানুহখিনিক মাটিৰ পট্টা দিয়া নাই, হুৱেৰাজ অন্যান্য জনগোষ্ঠীৰ মানুহবিলাকে মাটিৰ পট্টা ইয়াত পাই আছে। এই বৈষম্যটো কিয় হৈ আছে? এই বৈষম্যটো আঁতৰ কৰাবই লাগিব। আৰু এই বৈষম্যটো আঁতৰ কৰাৰ কাৰণে আমি আমাৰ কলিতা মানুহখিনিক আমি একত্ৰিত কৰাৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু চেষ্টা চলাই আমি স্থানীয় বিধায়কজনকো আপোনালোকৰ মাধ্যমেৰে আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি অন্ততঃ এই নিৰ্বাচনৰ আগমুহূৰ্ততে এটা আমাক ৰাজহুৱা কমিটমেণ্ট দিব লাগে যে কলিতা মানুহৰ যি ইয়াত ভূমিহীনতাত ভুগি আছে, এই ভূমিহীনতা বা মাটিৰ পট্টা নোপোৱা যিটো প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে আৰু আপুনি যিকোনো উপায়েৰে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথাই কিন্তু আগন্তুক নিৰ্বাচন আহি আছে। গতিকে আমি বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাক আমি আপোনালোকৰ সংবাদ গোষ্ঠীৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে ইয়াত আমি কালি চুঙাজনত নাওজনত ভৰি থৈ গম পালোঁ যে আমাৰ মানুহখিনিৰ মনত বহুত ক্ষোভ আছে। এই ক্ষোভখিনি নিৰাময় কৰাৰ কাৰণে কালি নাওজনত চুঙাজনত আমি যি ঠাইত জুই ফুৱা পৰ্ব বা উৎসৱ উদযাপন কৰিলে এইটো কলিতাসকলৰ এটা সংস্কৃতি। এই সংস্কৃতিটোক তুলি ধৰাৰ কাৰণে আমি এই চুঙাজান নাওজানৰ সমূহ কলিতা ৰাইজকে আমি ধন্যবাদ জনাইছোঁ। আৰু কালি জুই ফুৱা য'ত উৎসৱ হৈছিল তাত এটা ভগদত্তৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে আমি ইয়াৰ স্থানীয় বিধায়ক ফুকন ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে তেখেতে আমাক এই জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে
যাতে তাত ভগদত্তৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ ব্যৱস্থা কৰে হয়। তেতিয়াহ'লে আমাৰ মানুহৰ মনৰ ক্ষোভ যে আমি মানে অসমত বা আমি সৰু পথাৰত আমি অন্যান্য জাতি জনগোষ্ঠীৰ সম অধিকাৰ বা সম বিকাশত আমি আগবাঢ়ি যাব পাৰিম বুলি মানুহবিলাকে ভাবিব অন্যথাই কিন্তু মানুহবিলাকে এটা বেলেগ ধাৰণা ল'বলৈ বাধ্য হয় লৈছে যোৱাকালি আমাৰ তেনেকুৱাবিলাক কথা বতৰা আমি দেখিছোঁ বা আমি শুনিছোঁ যে মানে বেলেগ আমি জাতিৰ কথা নকওঁ আমাৰ সংবাদ গোষ্ঠী যিটো বেলেগ অন্য যিবিলাক গোষ্ঠী আছে সেই গোষ্ঠীবিলাকক কিন্তু তেওঁ প্ৰতিটো মুহূৰ্তত কিন্তু গুৰুত্ব দিয়া দেখা গৈছে সেই কলিতা সমাজে যোৱাকালি কৈছে যে আমাক কিন্তু আজি তাৰিখত এনেকুৱা যিটো ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে কিন্তু আমাক গুৰুত্ব দিয়া নাই বুলি অপেনকে ৰাইজৰ সন্মুখত আপোনাক অভিযোগ তুলিছিলে আমাৰ সংবাদৰ আমি কেমেৰাটো আমি বন্দী কৰি ৰাখিছোঁ কিন্তু কথাটো হ'ল কি আপোনালোকে যিহেতু স্থানীয় লোকে যে ভগদত্তৰ এটা মূৰ্তি তাত বিচাৰিছে এইটো আপুনি সংবাদ মাধ্যমৰ যোগেদি যদি সন্মানীয় বিধায়ক মহোদয়ে যদি চাই আছে যদিও আজি সভাপতিয়ে কৈছে আৰু স্থানীয় লোকসকলেও তেখেতক দাবী কৰাইছে যে ইয়াত এটা ভগদত্তৰ মূৰ্তি হ'ব লাগে যদি চাই আছে আমি আশা কৰিম আগন্তুক দিনত যাতে এই সংবাদ মাধ্যমৰ যোগেদি আপুনি এটা মানে পৰিদৰ্শন কৰি এটা মূৰ্তি যাতে ব্যৱস্থা কৰিব পাৰে আৰু যি কি নহওক আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ এই কলিতা জনগোষ্ঠী 6 জনজাতিকৰণ যে লগত নাহিল নামটো কিয় এই ক্ষেত্ৰত আমাৰো কিছু দুৰ্বলতা আছে আমি যি ধৰণে এই দাবীটো উত্থাপন কৰিব লাগিছিল আজিৰ পৰা বহু বছৰ আগতে সেই ধৰণত আমি উত্থাপন কৰিব নোৱাৰিলোঁ কিন্তু 2015 চনৰ পৰা আমি নেৰানেপেৰাকৈ লাগি আছোঁ দিল্লী দিছপুৰ প্ৰত্যেকটো দলৰ চৰকাৰকে আমি হেঁচা প্ৰয়োগ কৰি আহিছিলোঁ আমি আশা কৰিছিলোঁ যে 6 জনগোষ্ঠীৰ লগত অসমৰ কলিতাসকলকো জনজাতিকৰণ কৰি জনগোষ্ঠীয় যিটো সমস্যা এই সমস্যাটো সমাধান কৰিব বুলি আমি বাট চাই আছিলোঁ কিন্তু যোৱা 27 নৱেম্বৰত যিখন প্ৰতিবেদন দাখিল কৰিলে মন্ত্ৰীগোটে তাত কলিতা জনগোষ্ঠীৰ কথা নাই আৰু নোহোৱাৰ কাৰণে আমি মানে তীব্ৰ অশান্তি পাইছোঁ আৰু চৰকাৰক আমি বিনম্ৰভাৱে কৈ আছোঁ এতিয়ালৈকে বিনম্ৰভাৱে কৈ আছোঁ যে এই বিফৰ ইলেকশ্যন কলিতা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যাতে চৰকাৰে বিবেচনা কৰে আৰু বিবেচনা কৰি চৰকাৰে যাতে আমাক সকাহ দিয়ে কলিতাসকলক বাদ দি অসমত জনগোষ্ঠীয় সমস্যা সমাধান কৰিব যোৱা চৰকাৰৰ এই যিটো দৃষ্টিভংগী এই দৃষ্টিভংগীটো পৰ্বতত কাঁচকণী বিচৰাৰ নিচিনা হ'ব কাৰণ অসমৰ 70 লাখ কলিতাই যেতিয়া একেমুখে গৰ্জন দিব যে আমি কলিতাসকল প্ৰাচীন ভূমিপুত্ৰ এই প্ৰাচীন ভূমিপুত্ৰ কলিতাসকলৰ যদি ভূমিৰ অধিকাৰ ইয়াত নাথাকে কলিতাসকলৰ যদি ৰাজনৈতিক অধিকাৰ ইয়াত নাথাকে তে কলিতাসকলে থাকিব ক'ত কলিতাসকলৰ ৰাজনৈতিক স্থিতি কি হ'ব আমি সেইকাৰণে কৈছোঁ চৰকাৰক যে কলিতাসকলক অন্তৰ সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ স্বাৰ্থত হ'লেও কলিতা জনগোষ্ঠীক এই সুবিধাখিনি দিবই লাগিব অন্যথাই আমি কিন্তু আগন্তুক নিৰ্বাচনত চৰকাৰক মানে এটা আমি বিকল্প এটা মানে চিন্তা কৰিবলৈ বাধ্য হ'ম বুলি আপোনালোকৰ মাধ্যমেৰে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব বিচাৰিছোঁ যে কলিতাসকলৰ যিটো মনৰ ক্ষোভ যে আটাইতকৈ প্ৰাচীনতম ভূমিপুত্ৰ আটাইতকৈ বৃহত্তম ভূমিপুত্ৰ আৰু আমাক বঞ্চিত কৰিব এইটো কিন্তু সদায় চলি থাকিব নোৱাৰে আজি তাৰিখত বিজেপি চৰকাৰখনে আমি যিমান দূৰ দেখিছোঁ প্ৰভাৱশালী বহুত কেইজন মন্ত্ৰী কিন্তু কলিতা যিহেতু ৰাজ্যিক সভাপতিও দিলীপ শইকীয়া ডাঙৰীয়াও কলিতা তাৰপিছত 6 জনজাতিকৰণ বা আপোনালোকে যিবিলাক মাটিৰ পট্টাৰ কাৰণে দাবী কৰি আছে এইবিলাকতো সামান্য হ'ব লাগিছিল সদনত উত্থাপন হ'ব লাগিছিল কিয় নহয় এইবিলাক চাওক আমি যোৱা 22 ডিচেম্বৰত গুৱাহাটীত যিখন আমি প্ৰাগজ্যোতিষ স্কুল দিৱস উদযাপন কৰিলোঁ তাত আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি তথা আমাৰ এগৰাকী সন্তান কলিতা সন্তান দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে পেটত ভোক থাকিলে কান্দিব লাগিব আমি যি ধৰণে কান্দিব লাগিছিল সেই ধৰণে কান্দিব নোৱাৰিলোঁ এটা সময়ত কিন্তু এতিয়া আমি কান্দিছোঁ এতিয়া আমি চিঞৰিছোঁ যে আমাৰ ভোক আছে যে আমাৰ ভোক নিবাৰণ কৰাৰ দায়িত্ব চৰকাৰৰ এই চিঞৰত কিন্তু বিজেপি লছ হৈ যাব নেকি কিবা কাৰণত বিজেপি যদি আমাৰ চিঞৰবোৰ শুনে বিজেপি লাভ হ'ব আমাৰ চিঞৰবোৰ বিজেপি শুনিলে বিজেপি লাভ হ'ব কিয়নো দেখা পোৱা গৈছে আমাৰ চিঞৰ যদি বিজেপি নুশুনে আপোনাৰ প্ৰত্যেকখন মিটিঙত দেখা গৈছে বহুত মানুহ হৈছে যোৱাকালি চুঙাজুলিত প্ৰায় 500 অধিক লোক হৈছে গতিকে এই মানুহবিলাকে কালি যিটো ধৰণে গৰ্জি উঠিছে কিন্তু আমি যিমান দূৰ দেখিছোঁ কিন্তু সকলো বিজেপি কৰ্মী কিন্তু আমি শুনিছোঁ আপোনালোকে বহুত কাক দিয়ে কাক বিচাৰে কিন্তু বিশ্বজিৎ ফুকনৰ দুই এজনে কিন্তু নাম কৈছে যদিও তেওঁলোকে ক'ব নালাগে কিন্তু কৈছে বিশ্বজিৎ ফুকনৰ নাম কৈছে দুই এজনে আমি বিশ্বজিৎ ফুকনক ভোট দিওঁ বিজেপিক ভোট দিওঁ কিন্তু এই আপোনাৰ যিটো গৰ্জন শুনি বা কলিতাৰ যিটো গৰ্জন শুনি পিছত ভৱিষ্যতে বিজেপি লছ হোৱাৰ সম্ভাৱনা আছে নেকি কাৰণ বিজেপিৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে অসমত কলিতাসকলে বিজেপিক মানে 100% ভোট দি আছে নিৰ্দিষ্ট কিছুমান
মানে ব্যক্তিৰ বাহিৰে তে এই কথাটো বিজেপিৰ ৰাজ্যিক সভাপতি হওক বা বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা আমাৰ স্থানীয় যিসকল বিধায়ক আছে বিধায়কসকলে উপলব্ধি কৰিব লাগে অসমৰ ৮০টা সমষ্টিত এনে এটা সমষ্টি নাই যিটো সমষ্টিত বিজেপিৰ ১০,০০০ ভোটাৰ নাই হয় অতি কমেও ১০,০০০ ভোটাৰ আছে অসমৰ ৮০টা সমষ্টিত একোটা সমষ্টিত ৭৫,০০০ ৭৭,০০০লৈকে ভোট আছে গতিকে এই ভোটবোৰ এতিয়ালৈকে বিজেপিৰ ইয়াতে পৰি আছে গতিকে বিজেপিয়ে আমাৰ চিঞৰ আমাৰ কান্দোন শুনিব লাগে আমি আশা কৰিম চৰকাৰে আমাৰ কান্দোন আমাৰ চিঞৰ শুনিব আৰু শুনি চৰকাৰে এটা বিহিত ব্যৱস্থা ল'ব নল'লে কিন্তু আমাৰ কান্দোনবোৰ বা আমাৰ চিঞৰবোৰে কিন্তু অন্য দিশলৈ গতি ল'লেও আমি কিন্তু বাধা দি ৰাখিব নোৱাৰিম হয় সুন্দৰ কথা এটা কৈছে আপুনি আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ অসম নাগালেণ্ড সীমান্তটো যেহেতু আপুনি জানে কেইদিনমান আগতে এটা এভেকশ্যন হৈছে যি মিয়াৰ দপদপনি অসমতে আজি অকল সৰুপথাৰ সমষ্টি বুলি নকৰোঁ এই মিয়াসকলৰ ঘৰবিলাক যিটো ভাঙি আছে উচ্ছেদ কৰি আছে এই উচ্ছেদৰ সম্পৰ্কত আপুনি কি ক'ব আমি একেবাৰে চৰকাৰৰ লগত আছোঁ এই ক্ষেত্ৰত আমি 100% চৰকাৰৰ লগত আছোঁ যিটো ব্যৱস্থা আজিৰ পৰা ২০-২৫ বছৰ আগতে কৰিব লাগিছিল সেই ব্যৱস্থাটো আজি কৰিছে কোনোবাটো আৰম্ভণি কৰিছে কিন্তু এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ যিটো স্থিতি এই স্থিতিটোৰ লগত অসমৰ ৭০ লাখ কলিতাই তেওঁৰ পিছত থিয় হৈ আছে কোনো কাৰণতে বেদখলকাৰী এতিয়া আমাৰ স্থানীয় মানুহে ক'ৰবাত বেদখল কৰিছে নিজৰ পেটৰ তাৰণাত নিজৰ বাসস্থানৰ তাৰণাত সেইটোক আমি সমৰ্থন জনাম কিন্তু কোনো কাৰণতে বহিৰাগত বাংলাদেশীয়ে আহি অসমৰ ভূমি বেদখল কৰিব এইটো আমি বেদখল কৰিব এইটো কোনো কাৰণতে আমি গ্ৰহণ নকৰোঁ মুখ্যমন্ত্ৰীৰ এই সবল স্থিতিত কলিতা জনগোষ্ঠীৰ সন্মিলন অসমৰ সম্পূৰ্ণ সমৰ্থন আছে অনাগত দিনতো সমৰ্থন থাকিব হয় আমাৰ সময় শেষ হৈ আহিছে আপুনি আমাক এইকণ ৰাইজৰ সংবাদক এইকণ সময় দিয়াৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা আমি ৰাইজৰ সংবাদ গোষ্ঠী ধন্যবাদ জনাইছোঁ সমূহ পৰিয়ালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনতো আপোনালোকৰ পৰা আমি এনেকুৱা সহায় সহযোগিতা বা সমৰ্থন যাম হয় এনেবোৰ বাতৰি চাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকক ৰাইজৰ সংবাদ ধন্যবাদ